নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ'। অংগনবাড়ী কৰ্মী সহায়িকাৰ বাবে গুৰুত্বপূৰ্ণ কিছু তথ্য লৈ আহিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে। অংগনবাড়ী কৰ্মী সহায়িকাৰ বাবে বেয়া দিন আহিল নেকি? দিন সলনি হৈ গ'ল নেকি? কামৰ বোজাৰ চাপত অংগনবাড়ী কৰ্মী সহায়িকাসকলে মূৰ থিয় কৰাব নোৱাৰা কামৰ বোজাত, কিন্তু মূল্যবৃদ্ধিৰ সময়ত তেওঁলোকৰ পৰিয়ালটো চলাব নোৱাৰা এই দুয়োটা ছাইডত যি অসুবিধাৰ সন্মুখীন হৈছে অংগনবাড়ী প্ৰত্যেকজন কৰ্মী সহায়িকা, মিনি কৰ্মীয়ে হওক, তো সেই কামৰ বোজাৰ মাজতে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ কাৰণে যথেষ্ট এটা তাৎপৰ্যপূৰ্ণ খবৰ আহিছে। সেই খবৰখিনি আপোনালোকক এই ভিডিঅ'টো জনাব চেষ্টা কৰিম। বন্ধুসকল, অংগনবাড়ীত আপুনি টিকি থাকিবলৈ হ'লে এতিয়াৰ পৰা উচ্চ শিক্ষাগত যোগ্যতা আপোনাৰ লাগিব নেকি? এই সংক্ৰান্তত গুৰুত্বপূৰ্ণ কিছু তথ্য আপোনালোকক এই ভিডিঅ'টো জনাব চেষ্টা কৰিম। মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকক জনাম সৰু এটা ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো বন্ধুসকল, আহক আমি মূল ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ যি শৈক্ষিক যোগ্যতা, সেই শৈক্ষিক যোগ্যতাক লৈ বিভিন্ন ধৰণৰ বাতৰি ওলোৱা দেখা পৰিলক্ষিত হৈছে। তো বন্ধুসকল, শেহতীয়াকৈ আপুনি যদি উত্তৰ প্ৰদেশৰ চিটুৱেশ্যনখিনি বিশ্লেষণ কৰে, আটাইতকৈ মেজৰ ফেক্ট এটা হৈছে উত্তৰ প্ৰদেশত অংগনবাড়ী কেন্দ্ৰবোৰত শিক্ষাবিদসকলক নিয়োগ দিয়া। আৰু ইয়াৰ বাবে যেতিয়াৰ পৰা এই নটিফিকেশ্যন চাৰ্কুলেশ্যন জাৰি হৈছে, উত্তৰ প্ৰদেশৰ প্ৰত্যেকজন অংগনবাড়ী কৰ্মী সহায়িকাৰ মনত এটা প্ৰশ্ন উদয় হৈ আছে যে তেওঁলোক উপযুক্ত হোৱা বাবে যি কামৰ বাবে শিক্ষাবিদসকলক নিয়োগ দিয়া হ'ব, সেই শিক্ষাবিদসকলৰ যিখিনি কাম কৰিব, সেই কামখিনি অলৰেডি অংগনবাড়ী কৰ্মী এগৰাকীয়ে কৰি আছে। তো ইয়াৰ পিছতো কৰ্মীগৰাকীক ভায়োলেট কৰি ইয়াত নতুন শিক্ষাবিদ নিয়োগ দিয়াৰ অৰ্থটো কি? তেওঁলোকে যথেষ্ট সংঘাত ভুগিছে, যথেষ্ট বিমোৰত ভোগা পৰিলক্ষিত হৈছে, যদিও চৰকাৰে স্পষ্ট কৰি দিছে যে তেওঁলোকৰ চাকৰিত কোনো প্ৰব্লেম নহয় বা তেওঁলোকেও এই ক্ষেত্ৰত শিক্ষাবিদৰ স্থান লাভ কৰিব পাৰিব যদি তেওঁলোক যোগ্য হয়। আৰু ইয়াতে কিন্তু ইয়াতে কিছু শৈক্ষিক যোগ্যতাৰ ক্ষেত্ৰত চৰ্ত বান্ধি দিয়া হৈছে, য'ত যে অংগনবাড়ীত আপুনি থাকিবলৈ হ'লে, আপুনি শিক্ষাবিদ হ'বলৈ হ'লে তেতিয়াহ'লে আপোনাৰ স্নাতকোত্তৰ ডিগ্ৰী লাগিব, ইয়াৰ লগতে লাগিব প্ৰফেশ্যনেল কোৱালিফিকেশ্যন। তো এইখিনি হ'লেহে আপুনি শিক্ষাবিদৰ দায়িত্বত থাকিব পাৰিব, তো সেই দায়িত্বখিনি চম্ভালিব পাৰিব। তো এইখিনিতে উত্তৰ প্ৰদেশৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলে ধাৰাসাৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। প্ৰায় প্ৰত্যেকটো দিনতে তেওঁলোকে ধাৰাসাৰভাৱে ইয়াৰ প্ৰতিবাদ সাব্যস্ত কৰিছে যে এই পৰ্যায়ত শিক্ষাবিদসকলক অংগনবাড়ী কেন্দ্ৰটোক নিয়োগ দিবলগীয়া কোনো ধৰণৰ অৱকাশ নাছিল, চৰকাৰে কিয় এই ব্যৱস্থা কাৰ্যকৰী কৰি আছে। তো বন্ধুসকল, যিকেই নহওক, উত্তৰ প্ৰদেশৰ দৰে অন্যান্য ৰাজ্যৰ অংগনবাড়ী কেন্দ্ৰবোৰতো যদি এনেকুৱাভাৱে শিক্ষাবিদসকলক নিয়োগ দিয়া হয় আৰু যদি শিক্ষাবিদসকলৰ সম পৰ্যায়ত কাম কৰিবলৈ অংগনবাড়ী কৰ্মী এগৰাকীক যদি শৈক্ষিক যোগ্যতাৰ যি মাপকাঠি, সেই মাপকাঠিখিনি যদি ধৰি দিয়া হয়, তেতিয়াহ'লে ইয়াত কিন্তু হাজাৰ হাজাৰ অংগনবাড়ী কৰ্মী সহায়িকা কিন্তু ইয়াতে অকৃতকাৰ্য হ'ব বা ফেইল কৰিব। যোগ্যতাৰ লগত, শিক্ষাবিদ এজনৰ যোগ্যতাৰ লগত কেতিয়াও ফেৰ মাৰিব নোৱাৰে একোগৰাকী অংগনবাড়ী কৰ্মীয়ে হওক, সহায়িকাই হওক বা মিনি কৰ্মীয়ে হওক, কিয়নো তেওঁলোক হ'ব উচ্চ যোগ্যতা সম্পন্ন, আপোনাৰ যিখিনি প্ৰফেশ্যনেল কোৱালিফিকেশ্যন থকা হ'ব, তেওঁলোক স্নাতকোত্তৰ হ'ব, স্নাতক হ'ব, তেওঁলোকৰ প্ৰফেশ্যনেল যি কোৰ্চ, সেই কোৰ্চ কৰা থাকিব, যাৰ কাৰণে তেওঁলোকৰ সৈতে কিন্তু অংগনবাড়ী কৰ্মী এগৰাকীয়ে মিনি কৰ্মী বা হওক বা সহায়িকাই ফেৰ মাৰিব নোৱাৰে, যাৰ কাৰণে তেওঁলোক চাকৰিলৈ বিমোৰত পৰা পৰিলক্ষিত হৈছে। ইউপিৰ অংগনবাড়ী কৰ্মী সহায়িকাসকল কিন্তু এই সমস্যাত ভোগা পৰিলক্ষিত হৈছে। তো বন্ধুসকল, এই প্ৰক্ৰিয়া যদি ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যত নিয়োগ কৰা হয় NEP, আৰু এইটো বেছিকেলি NEP এক্সিকিউট কৰিবলৈ, NEPৰ যিখিনি ধাৰা আছে, ধাৰাখিনি ভালদৰে পৰিচালনা কৰিবলৈ এই ব্যৱস্থা কৰা হৈছে বুলি চৰকাৰে দোহাৰিছে। তো যিকেই নহওক, NEP যিহেতু সৰ্বভাৰতত ভাৰতীয় এটি প্ৰক্ৰিয়া, শৈক্ষিক প্ৰক্ৰিয়া, যাৰ কাৰণে সৰ্বভাৰতীয় পৰ্যায়ত যদি এই প্ৰক্ৰিয়া আৰম্ভ হয় ইউপিৰ পিছত, তেতিয়াহ'লে যথেষ্ট বিমোৰত পৰা পৰিলক্ষিত হ'ব অংগনবাড়ী কৰ্মী সহায়িকাসকল। তো বন্ধুসকল, এই সংক্ৰান্তত আপোনাৰ কি অভিমত থাকিব পাৰে ভিডিঅ' কমেণ্ট ছেকশ্যনত আপোনাৰ পৰা জানিব বিচাৰিম। লগতে আপোনাক জনাই ৰাখোঁ যে অসমত এই প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ কোনো সম্ভাৱনা সদ্যহতে নাই,
কিয়নো অংগনবাড়ী কৰ্মী সহায়িকাসকলক এই কামৰ বাবে উপযুক্ত কৰিবলৈ অংগনবাড়ী কৰ্মী সহায়িকাক ট্ৰেইনিং প্ৰদান কৰি থকা হৈছে বা অসম চৰকাৰে এনেকুৱা কোনো পদক্ষেপ এতিয়ালৈকে লোৱা নাই, যাৰ কাৰণে অলপ সকাহ পাইছে অসমৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলে। তো বন্ধুসকল, ভিডিঅ'টো সংক্ৰান্তত আপোনাৰ কি অভিমত ভিডিঅ' কমেণ্ট ছেকশ্যনত জনাওক। আজিলৈ এৰিছোঁ, ধন্যবাদ।